গহপুৰৰ বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ। উৎপল বৰাৰ বিৰুদ্ধে অগাধ সম্পত্তি গঢ়াৰ উত্থাপন হৈছিল অভিযোগ। ঠিকা আবণ্টনৰ নামত ভয়ংকৰ স্বজন তোষণৰ অভিযোগ উৎপল বৰাৰ বিৰুদ্ধে। অনা অসমীয়া ঠিকাদাৰ সঞ্জয় লোহিয়া আৰু ৰাজীৱ লোহিয়াৰ আত্মীয়ৰ নামত ঠিকা আবণ্টন দি কমিছন আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে উৎপল বৰাৰ বিৰুদ্ধে। জলসম্পদ, লোকনিৰ্মাণ, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগত কোটি কোটি টকাৰ ঠিকা আবণ্টন দি কমিছন আদায়ৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে। একমাত্ৰ কমিছনৰ অংকৰ বাবে থলুৱা ঠিকাদাৰক বঞ্চিত কৰাৰো অভিযোগ এইগৰাকী বিধায়কৰ বিৰুদ্ধে। অৰুণাচলৰ কেইগৰাকীমান ঠিকাদাৰকো কমিছনৰ অংকত ঠিকা আবণ্টন দিয়াৰ অভিযোগ উৎপল বৰাৰ বিৰুদ্ধে। আৰু উৎপল বৰাৰ বিৰুদ্ধে যি ধৰণে অভিযোগ উত্থাপন হৈছিল, প্ৰথমে অভিযোগ উত্থাপন হৈছিল যে তেখেতে বিগত 10 বছৰত নিজৰ কাৰ্যকালৰ সময়তেই নামে বেনামে পত্নীৰ নামত, পৰিয়ালৰ সদস্যৰ নামত ঠায়ে ঠায়ে অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছিল বুলি অভিযোগ উত্থাপন হৈছিল গহপুৰৰ বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে। আৰু এতিয়া অভিযোগ উত্থাপন হৈছে যে কমিছনৰ অংকত ঠিকা আবণ্টন দিয়ে এইগৰাকী বিধায়কে। আৰু এই বিধায়কগৰাকীৰ বিৰুদ্ধে অনা অসমীয়া ব্যৱসায়িক ঠিকা আবণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু থলুৱাক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন হৈছে এইগৰাকী বিধায়কৰ বিৰুদ্ধে। সমান্তৰালভাৱে অৰুণাচলী কেইগৰাকীমান ঠিকাদাৰকো ঠিকা আবণ্টন দি কমিছন খোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে। গহপুৰত যিমানখিনি ঠিকাৰ কাম হৈছে সেইখিনি থলুৱা ল'ৰাই পাইছে, গহপুৰৰ ল'ৰাই পাইছে। আৰু তেওঁ 35জনকে ক্লাছ 1 ঠিকাদাৰ গহপুৰত তেওঁৰ কাৰ্যকালত তেওঁ প্ৰতিষ্ঠিত কৰিছে। এইখিনিতে আমাৰ যিখিনি থলুৱা, আমাৰ গহপুৰৰ যিখিনি ঠিকাদাৰ আছে, আমি তেওঁলোকৰ সদায় উন্নতি কামনা কৰোঁ, তেওঁলোকৰ পক্ষপাতত আমি সদায় আছোঁ। কিন্তু বিধায়কজনৰ যোৱা 5 বছৰীয়া কাৰ্যকালত গহপুৰত বিভিন্ন বিভাগত, প্ৰথমতেতো তেওঁ জলসম্পদ বিভাগৰ আছিলে, কিন্তু কিহৰ আশীৰ্বাদত নাজানো গহপুৰৰ শিক্ষা বিভাগ, লোকনিৰ্মাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী এইবিলাকত কিহৰ আশীৰ্বাদত লোহিয়া আৰু তেওঁৰ পৰিয়ালে কেইবাশ কোটি টকাৰ কাম কৰিবলৈ সুবিধা পালে, সেইটো আমাৰ কাৰণে অতিকে আশ্চৰ্যৰ বিষয়। আমি আপোনালোকক দুটামান কামৰ নমুনা, তেওঁলোকে কৰা কামৰ নমুনা আমি আপোনালোকৰ আগত দেখুৱাই দিছোঁ। যে ধেনুধৰাৰ পৰা মাজিকুছি হাৱাজানলৈকে যিটো অসম মালাৰ ৰাস্তা অলপ দিনৰ আগতে উদ্বোধন হৈ গৈছে, সেই ৰাস্তাটো জনৈক পাটোৱাৰীৰ নামত লোহিয়া পৰিয়ালে কৰি আছে। প্ৰায় 83 কোটি টকাৰ সেই কাম। লগতে দুখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, কাৰিবিল আৰু গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক আন্তঃগাঁথনিৰ যি 8-10 কোটি টকীয়া কাম, সেই কামখিনিও লোহিয়া পৰিয়ালে কৰি আছে। লগতে আপোনাৰ দীপৰাৰ কল্যাণী মন্দিৰ প্ৰটেকশ্যনৰ কাৰণে যিটো জলসম্পদ বিভাগৰ কাম, চট্ৰং নদীৰ যিটো গাইড বান্ধৰ কাম, প্ৰায় 32 কোটি টকা, সেই কামো লোহিয়া পৰিয়ালে কৰিছে। এতিয়া কথা হ'ল কি, লগতে তেওঁ PWD ডিপাৰ্টমেণ্টৰো বহুকেইটা কাম কৰিছে। লোকনিৰ্মাণ বিভাগৰ চতিয়াচুক যিটো নয়াগৰা সংযোগী পথ, সেইটো পথৰো এটা আধা অংশ কৰিছে। ৰজাবাৰী সোলেঙি পথৰ কাম কৰিছে। গোপালপুৰ ৰঙাজান সংযোগী পথ কৰিছে। পৌৰসভাৰো বিভিন্ন কাম তেওঁ লোহিয়া পৰিয়ালে কৰিছে। আৰু গহপুৰ টাউনৰ মেডিকেল ৰোডটো সেই লোহিয়া পৰিয়ালে কৰিছে। লগতে গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ হৈ থকা যিটো পানী টেংকি আছে, প্ৰায় আপোনাৰ সেইটো 17মান কোটি টকাৰ যিটো কাম, সেইটো লোহিয়া পৰিয়ালে কৰি আছে। গতিকে আমি তেওঁৰ পৰা এই কথাটো জানিব বিচাৰিছোঁ, বা তেওঁ গহপুৰবাসী ৰাইজক এই কথাটো স্পষ্ট কৰি দিয়ক যে লোহিয়া পৰিয়াল কেনেধৰণে গহপুৰৰ থলুৱা ঠিকাদাৰ হৈ পৰিল তেওঁ।